কৃষকমণ্ডল বিশ্বনাথ এগ্ৰিফাৰ্ম ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। বহুত দিন বিৰতিৰ পাছত মই এটা বগৰী খেতিৰ আপডেট দিবলৈ আপোনালোকক ওলাইছোঁ, কিয়নো বাৰিষাৰ ছিজনত আমি বগৰী খেতিত ইমান ধৰক কেৱল যত্নহে লওঁ, তাৰপিছত কোনো এটা বিশেষ কাম নাথাকে, কিয়নো প্ৰায় ছেপ্টেম্বৰ মাহৰ পৰা ফুল অহা পৰিলক্ষিত হয় আৰু ফুল অহাৰ পিছতহে আমি ইয়াত অলপ সময় দিওঁ। নহ'লে বাৰিষাত কি কৰোঁ আমি চাওক, এই ভিডিঅ'টিৰ মাধ্যমেৰে সেইটোৱে দেখুৱাম যে বাৰিষাত আমি মানে কেনেধৰণে যত্ন লওঁ আৰু আমি ইয়াত কি কাম কৰি আছোঁ। এই যিটো বাৰীখন আপোনালোকে দেখা পাইছে এইটো আমাৰ বগৰী বাৰী হয়। যোৱা বছৰে মই যিটো আপোনালোকক ক্লিপ দিছিলোঁ বা ভিডিঅ' মাধ্যমে দিছিলোঁ যে বগৰী আমাৰ কেনেধৰণে লাগিছিলে, আৰু এই বছৰ চাওক আমি কেনেধৰণে ইয়াক যত্ন লৈ আছোঁ। গুৰিটো যদি চাই আপোনালোকে আমি সম্পূৰ্ণ এনেধৰণে চাফা কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। এইটো মাজে মাজে ঘাঁহ বন হৈছে, এইটো আমি নিয়ন্ত্ৰণ কৰিম, কিয়নো ইয়াত অধিক পৰিমাণে যিহেতু বৰষুণ দি আছে সেইকাৰণে ইমান এটা সুযোগ পোৱা নাই। যেতিয়াও আমি সুযোগ পাওঁ তেতিয়া আমি বগৰী গছক ধুনীয়াকৈ আকৌ গুৰিবিলাক চাফা কৰি দিওঁ। এতিয়া চাওক আমি ইয়াত মেনুৱেৰিং কৰা প্ৰায় 15 দিন হৈ গ'ল। আমি মেনুৱেৰিং কৰিলোঁ কিয়নো ছেপ্টেম্বৰ মাহত যিহেতু ফুল আহে, ফুল অহাৰ আগতে গছক আমি সুস্থ সবল নিৰোগী আৰু শক্তিশালী কৰি ৰাখিব লাগিব, তেতিয়াহে ইয়াৰ ফুল ধৰা সমস্যাটো কম হয়। তলৰ ডালবিলাক চাওক আমি কেনেধৰণে কাটি দিছোঁ আৰু কেনেধৰণে চাফা কৰি ৰাখিছোঁ যাতে তলত আমি কাম কৰিব পাৰোঁ। আৰু ইয়াত মিশ্ৰিত খেতি হিচাপে আমি যিহেতু ডাংবডি লগাইছিলোঁ, আজিৰ পৰা প্ৰায় এমাহ 45 দিনমান হ'ল। এমাহৰ পৰা 45 দিন যিহেতু হৈছে, ইয়াত কলিবিলাক এতিয়া অহা আৰম্ভ হৈছে। মাজে সময়ে মই কেইটামান কলি দেখা পাইছোঁ, যিহেতু এতিয়া লাগিব। আৰু আপোনালোকে জানে যে ডাংবডি বা লেচেৰা যিটো বুলি কয় আপোনালোকে, ইয়াৰ এতিয়া বজাৰ মূল্য কেনেকুৱা থাকে, সেইকাৰণে আমি ইয়াত অলপ দেৰিকৈ লগাবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু মাজত আমাৰ এইটো অলপ গেপ আছিলে, ব্যৱধান যিটো আছিলে, দুটা গছৰ ব্যৱধানৰ মাজত আমি এনেধৰণে বডি লগাইছোঁ আৰু বডিবোৰ চাওক এতিয়া ফুল অহা আৰম্ভ হৈছে। ফুলৰ পৰা ক্ৰমান্বয়ে এতিয়া কলি ওলোৱা আৰম্ভ হৈছে। আৰু এই বগৰী গছবিলাক আমি এতিয়া অলপ ইয়াক ছাপোৰ্ট দিব লাগিব। ছাপোৰ্ট দি পেলাই ইয়াক আমি অলপ ৰখাই থ'ম যাতে এটা গছৰ লগত আনটো গছটো লাগি নাযায়। তাৰ কাৰণে আমাৰ হাতত এতিয়াও সময় আছে। আগষ্টৰ প্ৰায় শেষৰ ফালে বা ছেপ্টেম্বৰ প্ৰথম মাহৰ পৰা আমি ইয়াৰ কাম কৰিব লাগিব। আপোনালোকে ফিল্ডটো ধুনীয়াকৈ চাফা কৰি ৰাখক। আপোনালোকে সাৰ পানী মাজে মাজে যোগান ধৰক, কিয়নো আমি ইয়াত জানেই যে জৈৱিকত গোবৰ, কেঁচুসাৰ আৰু আপোনাৰ ব্ৰইলাৰৰ যি গোবৰ থাকে সেইটো আমি প্ৰয়োগ কৰিছিলোঁ। তাৰ ফলত গছৰ গ্ৰোথ এইবাৰ খুবেই ধুনীয়া হৈছে আৰু গছত নিৰোগী কৰি ৰাখিবৰ কাৰণে আমি ইয়াত মাজে মাজে কীটনাশক বা ভেঁকুৰনাশক আদি প্ৰয়োগ কৰি আছোঁ। সমান্তৰালকৈ বডিও যদি চাই, বডি গছৰো গ্ৰোথ খুব ধুনীয়া হৈছে। আপোনালোকে এতিয়া যদি কিবা খেতি কৰিম বুলি ভাবিছে বাৰিষাৰ শেষ হোৱাৰ আগলৈকে, মানে ধৰক আমাৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰত শেষ হোৱা তেনেধৰণৰ খেতিৰ ভিতৰত আপোনালোকে বডি আৰু তিয়হটো বাছি ল'ব পাৰে। এই দুইটা খেতিটো কি হয়, সোনকালে উৎপাদন হয় আৰু সোনকালে শেষ হৈ যায়। নহ'লে আপোনাৰ সিফালে ঠাণ্ডা আহি যাব। ঠাণ্ডাত আপোনাৰ আকৌ এই খেতিবিলাকে নহয়, মানে ঠাণ্ডা দিনৰ খেতি বেলেগ থাকে। কিয়নো এতিয়া আহি গৈছে বিলাহীৰ গুটি পচোৱা সময়, কবি, বিলাহী আদিৰ এতিয়া যদি আপুনি গুটি পচাম বুলি ভাবে, এতিয়া আপোনালোকে পুলি প্ৰস্তুত কৰি আৰু 15-20 দিনৰ পিছত লগাব পাৰে। আগতীয়াকৈ যদি বিলাহী আপোনালোকে ওলাব পাৰে বজাৰত, তেতিয়া খুব এটা ধুনীয়া দাম পাব পাৰি আৰু তাৰ পৰা অধিক উপকৃত হ'ব পাৰি। তেনেধৰণে আপুনি ফুলকবি, বন্ধাকবি, ওলকবি এতিয়া লগোৱাৰ ছিজন আহি গৈছে, মানে অলপ আগতীয়াকৈ যদি আপুনি ওলাব বিচাৰে বজাৰত। আৰু ধনিয়া, মূলা আদিকে ধৰি লাই সিঁচাৰ সময় আহি গৈছে। তেনেধৰণে আপোনালোকে খেতি সময় উপযোগী খেতি কৰক, তেতিয়া আপুনি 2 টকা লাভান্বিত হ'ব পাৰিব। এই মাটিডৰা আমি এনে পৰি থকাতকৈ অলপ আগতীয়াকৈ আমি বডি লগাৰ কথা চিন্তা কৰিছিলোঁ, যদিও ঘন বাৰিষাত আপোনাৰ কি হয়, মাটিটো নুশুকায় আৰু আমি হাল বাব পৰা নাছিলোঁ, চাহ কৰিব পৰা নাছিলোঁ। তাৰ কাৰণে অলপ আমাৰ দেৰি হৈ গ'ল। যিহেতু দেৰি হৈছে যদিও আমি ইয়াৰ পৰা যদি এমাহো হাৰ্ভেষ্টিং কৰিব পাৰোঁ, তেতিয়া আমাৰ কি হ'ব, সুন্দৰকৈ এই বাৰীখনৰ মেইনটেনেন্সৰ কমচে কম খৰচটো ওলাই যাব। এতিয়া বডিৰ পাইকাৰী মূল্য শুনিব পোৱা মতে আমাৰতো নাই, 50-60 টকা পৰ্যন্ত চলি আছে। সেইকাৰণে আমি ভাবিছোঁ এতিয়া যদি ইয়াৰ পৰা আমি প্ৰতিদিনত যদি 10-20 কেজিকৈও বডি ওলাব পাৰোঁ, তেতিয়া আমি সুন্দৰ এটা টকা উপাৰ্জন কৰিব পাৰোঁ। চাওক ইয়াৰ পৰা যিটো আমাৰ গোটেই বগৰী লাইন আছে, কমপ্লিট বগৰী লাইনতে আমি এনেধৰণে ডাংবডিটো লগাবলৈ চেষ্টা কৰিছোঁ। আৰু বগৰী গছৰ গ্ৰোথ আপোনালোকে নিজে চাওক। ইয়াৰ ওপৰত যদি কিবা কমেণ্ট থাকে, কিবা সুধিব থাকে, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব পাৰে। ইয়াকে দেখুৱাই আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।